মৰিয়নিৰ লাহিঙত হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। গানেৰে সকলোৰে হৃদয় জয় কৰা নৱপ্ৰজন্মৰ হিয়াৰ আমঠু যুগদ্ৰষ্টা বিখ্যাত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত অসমৰ চাৰিওফালে এতিয়া শোকৰ ছাঁ। সকলোতে এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি তেওঁৰ আত্মাৰ সদ্গতিৰ কামনা কৰি চকুপানী টুকিছে। সোমবাৰে মৰিয়নি সমষ্টিৰ অন্তৰ্গত লাহিঙত বীৰ লাচিত সেনা লাহিং আঞ্চলিকৰ উদ্যোগত আৰু কেইবাটাও সংগঠনৰ তথা ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শতাধিক ৰাইজ আৰু দল সংগঠনৰ উপস্থিতিত বৃহত্তৰ লাহিং অঞ্চলত সন্ধিয়া অনুষ্ঠিত কৰা হ'ল শিল্পীজনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। লাহিং আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সভাপতি পলাশ বৰুৱা আৰু বিত্ত সচিব সঞ্জীৱ বৰাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মূল বন্তিগছি প্ৰজ্বলন কৰি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন চুতীয়াই। তাৰ পাছত ছাত্ৰ সন্থাকে ধৰি বাকী সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহে ক্ৰমান্বয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে মুকলি কৰি দিয়া হয়। এই অনুষ্ঠানতে এজনে কবিতা আৰু দুজনে জুবিনৰ গীত গাই সকলোৰে অশ্ৰু নিগৰাই দিয়ে। উক্ত অনুষ্ঠানত উপস্থিত আছিল বীৰ লাচিত সেনা অসমৰ যুটীয়া প্ৰশাসনিক সচিব যাদৱ দুৱৰা, যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়া, দীপন চুতীয়া, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, সাংবাদিক সূৰ্য দাস আৰু বহুকেইজন গণ্যমান্য ব্যক্তি। সকলোৱে অশ্ৰুভৰা নয়নেৰে জুবিনৰ মায়াবিনী গীত গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বীৰ লাচিত সেনা আঞ্চলিক সমিতিৰ ফালৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবীও জনালে এই অনুষ্ঠানতে। সকলোৱে মহান শিল্পীজনাৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনা জনাই অনুষ্ঠানৰ সামৰণি মাৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ইতিমধ্যে সকলোৱে জানে আমাৰ হিয়াৰ আমঠু স্বৰূপ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱ ইতিমধ্যে আমাক সকলোকে কন্দুৱাই থৈ অকাল মৃত্যুবৰণ কৰিলে। তাৰ বাবে আমি প্ৰত্যেক অনুষ্ঠান প্ৰতিষ্ঠানে আমি হওক বা ব্যক্তিগত হিচাপে হ'লেও আমি তেখেতক 19 তাৰিখৰ পৰাই তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি আছিলোঁ। কিন্তু আমি বীৰ লাচিত সেনা অসম লাহিং আঞ্চলিক সমিতিয়ে আজি আমাৰ লাহিং আঞ্চলিক নামঘৰৰ খেলপথাৰৰ প্ৰাংগণত আমি ৰাজহুৱাভাৱে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি সকলো ৰাইজক সুবিধা অৰ্থে আমি ব্যৱস্থা কৰি দিছিলোঁ। গতিকে সমূহ ৰাইজ, আমাৰ লাহিংবাসী ৰাইজ তথা গণ্যমান্য ব্যক্তিসকল আহি আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপবিষ্ট হ'ল। সকলোলৈকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে আমি এতিয়া আপোনালোকে দেখিছে যে যোৰহাটত, মই বাকী কথাখিনি নকওঁ, যে যোৰহাটত এটা যিটো অভাৱনীয় পৰিস্থিতি হৈ আছে, যে আমি সকলোৱে দাবী কৰিছিলোঁ যে আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ নশ্বৰ দেহ আমাৰ যোৰহাটলৈ আনিব লাগে। 2 নম্বৰতে আমাৰ যোৰহাটত জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ এটা সমাধি হ'ব লাগে। এতিয়া দেখা গ'ল যে আমাৰ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু আমাৰ কথা, আমাৰ যোৰহাটৰ কথা অকণমানো চিন্তা নকৰিলে। আমি তাৰ বাবে আমি দুখী অনুভৱ কৰিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মাক আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যোৰহাটক আপুনি হেঙুচালি কৰি আমাৰ মৰমৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱ আমাৰ মাজলৈ আপুনি অন্ততঃ 2 ঘণ্টাৰ কাৰণে হ'লেও আনক, অলপ সময় কাৰণে আনক। যিহেতু আমি এতিয়া গম পাইছোঁ যে কালিলৈ সোণাপুৰত তেখেতৰ শেষ কৃতিত্ব সম্পন্ন কৰিব, যিহেতু আমাৰ যোৰহাটলৈ অনা নহ'ব। গতিকে আমি বুকুত এটাই আশা বান্ধি আমি এতিয়ালৈকে আমি এই মুহূৰ্তলৈকে আমি আশা কৰি আছোঁ যে জুবিন দা আমাৰ মাজলৈ আহক, আমাৰ তেওঁ নশ্বৰ দেহ আমাৰ যোৰহাটলৈ 1 ঘণ্টাৰ কাৰণেও হ'লেও আনক।